বন্ধুসকল মই আপোনালোকক একেবাৰে শেষত কম এপছটোৰ কথা, কোনটো এপছৰ পৰা আপোনালোকে পাৰিব। ইয়াত এপ্লাই নাও যিটো অপশ্যন আছে, ফাৰ্ষ্টতে এপ্লাই নাও অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। মুকলি হোৱাৰ পিছত দেখিছে তলত লোনছ অপশ্যনটোত ক্লিক হৈ আছে। লোনছ অপশ্যনটোত আপোনালোকে এনেকৈ ক্লিক কৰিব। যদি ক্লিক হৈ নাথাকে, ইয়াত দেখিছে আপোনালোকৰ চিভিল অনুসৰি এমাউণ্ট দিয়া হ'ব। 500ৰ পৰা 1500 মোৰ শ্ব' কৰিছে, যিহেতু মই মোবাইল নম্বৰটো দি দিছিলোঁ। বন্ধুসকল আপোনালোকৰ চিভিল অনুসৰি আপোনালোকক লোনটো ইয়াত দিব। দেখিছে 531 দিন অৰ্থাৎ এমাহৰ কাৰণেও পে' কৰিব পাৰি আৰু 2 মাহৰ কাৰণেও পে' কৰিব পাৰি দেখাইছে। আপোনালোকে দেখিছে নিশ্চয়। ইয়াত চাওক বন্ধুসকল, যদি মই 500 টকা লোন লওঁ তেতিয়া 31 দিনত 518 টকা হ'ব, অৰ্থাৎ 18 টকা সুদ হ'ব, ইণ্টাৰেষ্ট হ'ব। আৰু 62 দিন অৰ্থাৎ 2 মাহৰ কাৰণে যদি মই লোনটো লওঁ তেতিয়া হ'ব বন্ধুসকল 267 টকাকৈ পৰিব। 267 টকাকৈ মাহটোত পৰিব। এমাহত 267 টকাকৈ ধাৰ মাৰিব লাগিব। 2 মাহ কৰি দিলে যদি মই ইনষ্টলমেণ্টটো 2 মাহত মাৰোঁ তেতিয়া 534 টকা পৰিব। 2 টকা কমহে পৰিব বন্ধুসকল, 267 টকাকৈ মাহে পৰিব। আৰু বন্ধুসকল চাওক, 1000 টকা যদি মই লোন লওঁ 1000 টকাত কিমান পৰিব। ইয়াত দেখিছে আপোনালোকে 31 দিন অৰ্থাৎ এমাহৰ কাৰণে 1030 টকা পৰিব যদি 1000 টকা লওঁ। আৰু যদি 2 মাহৰ কাৰণে লওঁ তেতিয়া 1060 টকা হ'ব। মাহত 530 টকাকৈ পৰিব বন্ধুসকল। মাহত 530 টকাকৈ মই পে' কৰিব লাগিব যদি 2 মাহৰ কাৰণে কওঁ 1000 টকা লোন লৈ। আৰু এমাহত 1030 টকা পৰিব, অৰ্থাৎ 1000 টকা ল'লে মই এমাহ কৰিলে 30 টকা বেছি হ'ব, আৰু যদি 2 মাহ কৰোঁ তেতিয়া 60 বেছি হ'ব। আৰু যদি বন্ধুসকল 1500 টকা লওঁ তেতিয়া কিমানকৈ পৰিব চাওক। যদি 1500 লওঁ, কণ্টিনিউ অপশ্যন ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত দেখিলে যদি এমাহৰ কাৰণে লওঁ বন্ধুসকল 1500 টকা, তেতিয়া 1545 টকা হ'ব টোটেল, মানে 45 টকা বেছিকৈ মই সুদ দিব লাগিব। দেখিছে আপোনালোকে। আৰু যদি 62 দিনৰ কাৰণে লওঁ, অৰ্থাৎ 2 মাহৰ কাৰণে যদি মই লওঁ 1500 টকাটো লোন, তেতিয়া দিব লাগিব বন্ধুসকল 1590 টকা, অৰ্থাৎ 2 মাহত এমাহ 795 টকাকৈ দিব লাগিব, 2 মাহ ধাৰ মাৰিব লাগিব। গতিকে দেখিলে আপোনালোকে 1500 বা 1500 ল'লে আপোনালোকে কেনেকৈ ধাৰ মাৰিব পাৰিব, এটা ইনষ্টলমেণ্ট বা 2টা ইনষ্টলমেণ্টত কিমানকৈ পৰিব আপোনালোকে নিশ্চয় দেখিলে। আৰু যাৰ চিভিল ভাল বন্ধুসকল, চিভিল মতে বেছিকৈও কাৰোবাৰ আহিব বন্ধুসকল লোনটো অফাৰ। কিছুমানৰ বন্ধুসকল চিভিল বেয়া কাৰণে কম আহে। ইয়াত সকলোখিনি আপোনালোকে পাই যাব। ইয়াত GSTও কাটিব, প্ৰচেছিং ফিজ প্লাছ GST সকলোখিনি ইয়াত কাটিব। কাটি পেলাই আপোনালোকক এমাউণ্টটো দিব। আৰু গম পালে বন্ধুসকল কিমানত কিমান আপোনালোকে সুদ দিব লাগিব, বা কিমান মাহত আপোনালোকে ইনষ্টলমেণ্টটো পে'মেণ্ট কৰিব লাগিব, সকলোখিনি কথা গম পালে বন্ধুসকল আপোনালোকেও এনেকৈ চেক কৰি চাব পাৰিব। আৰু মই আকৌ এবাৰ কৈছোঁ বন্ধুসকল, চিভিল মতে আপোনালোকৰ যদি চিভিল ভাল, অকল 1500 বুলি নহয়, আপোনালোকে 5,50,00,000 টকালৈকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ লোন অফাৰ আহিব যদি আপোনালোকৰ চিভিলটো ভাল থাকে বন্ধুসকল। মোৰ দেখিছে আপোনালোকে, মই 1500 টকাহে পাম বন্ধুসকল। নাজানো, মই আগত কোনো EMI এনেকুৱা ধৰণৰ ইনষ্টলমেণ্ট কোনো লোৱা নাই বন্ধুসকল, হয়তো মোৰ মাইনাছ লাগি আছে, সেইকাৰণে 500 পৰা 1500 টকা অফাৰ দিছে। যদি আপোনালোকে লেনদেন কৰি আছে, আপোনালোকৰ চিভিলটো ভাল, তেতিয়া আপোনালোকে 50,00,000 টকালৈকে লোন অফাৰ পাব। আৰু এতিয়া বন্ধুসকল চাওক কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। মই এপ্লাই প্ৰচেছটো আপোনালোকক দেখাই দিছোঁ। ইয়াত যিটো আপোনালোকে ল'ব বিচাৰে সেই এমাউণ্টটোলৈ আপোনালোকে যাব। এই এমাউণ্টটোলৈ যাব, গৈ পেলাই কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব। আপোনালোকে কিমান মাহৰ কাৰণে ল'ব সেইটো খালি চিলেক্ট কৰি ল'ব। ইয়াত দেখিছে আপোনালোকে চিলেক্ট কৰি পেলাই কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ যিহেতু আপোনালোকৰ মোবাইল নম্বৰটো দিয়া আছে, যদি আপোনালোকৰ গুগল পে' বা ফোনপে' খোলা আছে তেন্তে আপোনালোকৰ প্ৰাইমেৰী একাউণ্ট যিটো তাত দিয়া আছে একাউণ্ট নম্বৰটো ইয়াত শ্ব' কৰিব বন্ধুসকল। যদি আপোনালোকে এইটোত ল'ব নিবিচাৰে তেন্তে সেই অপশ্যনটোত আকৌ এবাৰ ক্লিক কৰিব। ক্লিক কৰি পেলাই এড বেংক একাউণ্ট আহিব। এড বেংক একাউণ্ট আপোনালোকে কৰিব পাৰিব। দেখিলে আপোনালোকে এড নিউ অপশ্যনটো তলত আহি গৈছে। এনেকৈ আপোনালোকৰ বেংক নেম, বেংক একাউণ্ট নম্বৰ, আপোনালোকে ইচ্ছা কৰিলে বেংক একাউণ্ট নম্বৰ বা বেংক নেম দিবও আপোনালোকে পাৰিব। এনেকৈ বেংকৰ নাম, বেংক একাউণ্ট নম্বৰ দি পেলাই আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ছাবমিট হৈ যাব। যদি নিবিচাৰে আপোনালোকে গুগল পে' নম্বৰতে ল'ব বিচাৰে তেন্তে থাকিবলৈ দিব। এপ্লাই যিটো অপশ্যন তলত দেখিছে, এপ্লাই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এপ্লাই অপশ্যনটোত ক্লিক কৰি দিব। আৰু এটা কথা মন কৰিব বন্ধুসকল, আপোনালোকে চাই ল'ব এবাৰ। দেখিছে আপোনালোকে 1500 টকা যিহেতু মই এপ্লাই কৰিছোঁ, GST কাটি পেলাই 1324 টকা টোটেল মোক এমাউণ্টটো দিব। 1500 লৈছিলোঁ যিহেতু, এতিয়া পাম 1324 টকা বন্ধুসকল। এপ্লাই অপশ্যনটোত ক্লিক কৰি দিব। এপ্লাই অপশ্যনটোত ক্লিক কৰাৰ পিছত ইউজাৰ লোন এগ্ৰিমেণ্ট হ'ব বন্ধুসকল। এনেকৈ অলপ সময় ৱেইট কৰিব। আৰু বন্ধুসকল এই এপছটো কোনো ফেক নহয়, 100% আপোনালোকে লোনটো পাবই, লোন লাভ কৰিবই বন্ধুসকল। কোনো ফেক নহয় এইটো বন্ধুসকল। আপোনালোকে ফেক হ'লে যদি ফেক বুলি ভাবে, আপোনালোকে লোৱাৰ পিছত যদি আপোনালোকে এমাউণ্টটো নাপায় বা ফেক বুলি ভাবে, আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব। এইটো বন্ধুসকল 100% লাভ কৰিব আপোনালোকে, কোনো ফেক নহয়। মই বন্ধুসকল আগতে লৈহে আপোনালোকক দেখুৱাইছোঁ। মই আগতে কৰি লওঁ বন্ধুসকল নিজে, তাৰপিছতে মই আপোনালোকক ভিডিঅ'ত দেখুৱাওঁ। মই এপ্লাই নকৰাকৈ কোনো বস্তু বা কোনো এপ্লিকেশ্যন বা কোনো তেনেকুৱা যিয়ে নহওক বন্ধুসকল আপোনালোকক মই কেতিয়াও নকওঁ। মই আগত ভালকৈ বন্ধুসকল পৰীক্ষা নিৰীক্ষা কৰি লওঁ, তাৰপিছতহে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে এপ্লাই অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ সকলোখিনি আহি যাব। এগ্ৰিমেণ্টখিনি আপোনালোকে চাই ল'ব। চাই পেলাই ইয়াত আই হেভ ৰিড এণ্ড আই আণ্ডাৰষ্টেণ্ড যিটো অপশ্যন আছে তাত টিক মাৰ্ক কৰিব। টিক মাৰ্ক কৰি পেলাই একচেপ্ট এণ্ড কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব। এনেকৈ সকলোখিনি ইয়াত দিয়া থাকিব বন্ধুসকল। আপোনালোকে যদি 1500 লয় কিমান ইণ্টাৰেষ্ট হ'ব, কিমান দিনৰ
ভিতৰত ধাৰ মাৰিব লাগিব, কেইটা ইনষ্টলমেণ্ট হ'ব, এনেকুৱা ধৰণৰ সকলোখিনি ইয়াত শ্ব' কৰিব বন্ধুসকল। এইখিনি ভালকৈ আপোনালোকে পঢ়ি ল'ব এবাৰ, পঢ়ি পেলাই ট্ৰিক মাৰ্ক যিটো আছে বক্সটোত আপোনালোকে ট্ৰিক মাৰ্ক কৰিব, একচেপ্ট এণ্ড কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত সকলোখিনি আপোনালোকে ভালকৈ পাই যাব। আপোনালোকে যিমান লয় 100% আপোনালোকে লাভ কৰিব যদি আপোনালোকৰ চিভিলটো ভাল আছে বন্ধুসকল। এনেকৈ আপোনালোকে সকলোখিনি চাই ল'ব এবাৰ। ইয়াত সকলোখিনি ডিটেইলছ আপোনালোকৰ নাম চাম চব আহি যাব। চেংচন লেটাৰখন শ্ব' কৰিব, মেইন বন্ধুসকল চেংচন লেটাৰখন দি দিলে আপোনালোকৰ এমাউণ্টটো 100% আপোনালোকে পাবই। এই চেংচন লেটাৰখন এনেকৈ আহি যাব। তাৰপিছত একচেপ্ট এণ্ড কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এয়া দেখিলে আপোনালোকে থেংক ইউ ফৰ এপ্লাইং ফৰ এ লোন, এয়া দেখিলে আপোনালোকে আহি গ'ল বন্ধুসকল। দেখিছে বন্ধুসকল, থেংক ইউ ফৰ এপ্লাইং ফৰ এ লোন, উই ইজিলি প্ৰচেছ এপ্লিকেশ্যন উইথিন 12 আৱাৰ, 12 ঘণ্টাৰ ভিতৰত আপোনালোকৰ লোনটো একাউণ্টত সোমাই যাব। ইয়াত দেখিলে আপোনালোকে কিমান লোন লৈছোঁ ইয়াত শ্ব' কৰিব বন্ধুসকল, কিমান লোন ল'লোঁ, কিমান ধাৰ মাৰিব লাগিব। দেখিলে আপোনালোকে 1500 লৈছিলোঁ, 90 টকা ইণ্টাৰেষ্ট, মানে 1590 টকা মই দিব লাগিব, টোটেল পে' কৰিব লাগিব 2 মাহত। আৰু 1324 টকা মই লাভ কৰিছোঁ। 1500 লৈছিলোঁ কিন্তু 1324 টকা GST কাটি পেলাই 1324 টকা মই লাভ কৰিম বন্ধুসকল। দেখিলে আপোনালোকে অতি সহজতে ল'ব পাৰিব লোনটো। আৰু বন্ধুসকল এপ্লিকেশ্যনটোৰ নাম হৈ গ'ল ব্ৰাঞ্চ। আপোনালোকৰ প্লে ষ্ট'ৰ অন কৰিব, আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰ অন কৰিব, অন কৰি তাত টাইপ কৰিব ব্ৰাঞ্চ বুলি, টাইপ কৰি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ইয়াত এনেকৈ আহি যাব। আপোনালোকে দেখিছে 1 crore প্লাছ ডাউনলোড, 1 crore-তকৈ বেছি মানুহে ডাউনলোড কৰি থৈছে, 4.5 ৰেটিং। আপোনালোকে দেখিছে এনেকৈ ব্ৰাঞ্চ পাৰ্চনেল কেছ লোন বুলি আহি যাব। মই যিহেতু ইনষ্টল কৰা আছে আপোনালোকে ইনষ্টল কৰি ল'ব, অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াত কিছুমান ক্ৰাইটেৰিয়া আছে, আপোনালোকে সেইবোৰ পাৰিব নিশ্চয়। মই এইবোৰ দেখুৱাই নিদিলেও হ'ব, মই ইমানখিনি কৰিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব। মই ইয়াৰ পাৰ্ট 2টো নেক্সট ভিডিঅ'ত মই লৈ আনিম বন্ধুসকল। এনেকৈ মোৰ হোম পেজখন ওলাই গৈছে, আপোনালোকৰ কিন্তু এনেকৈ নোলায়। প্ৰথমতে আপোনালোকৰ লগ ইন কৰিবলৈ আহিব, মোবাইল নম্বৰটো আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ কিছুমান ক্ৰাইটেৰিয়া আছে, কিছুমান ফিল কৰিবলৈ আহিব যে আপোনালোকে চেলাৰীড নে চেল্ফ এমপ্লয়ড, তেনেকৈ আপোনালোকৰ কিছুমান অপশ্যন আহিব, আপোনালোকে সেইখিনি ফিল আপ কৰিব। আপোনালোকে যদি কিবা কৰে চেলাৰীড দিব, যদি নকৰে বন্ধুসকল চেল্ফ এমপ্লয়ড বুলি সেই অপশ্যনটো ক্লিক কৰিব। আৰু আপোনালোকে টেনশ্যন নল'ব, ইয়াৰ কাৰণে বন্ধুসকল কোনো প্ৰুফ নিবিচাৰে বা ইনকম প্ৰুফ বা কিবা কৰি আছে এক্সপিৰিয়েঞ্চ কোনো নিবিচাৰে বন্ধুসকল, সেইবিলাকৰ দৰকাৰ নাই আপোনালোকে এমাউণ্টটো কিমান আপোনালোকৰ সেইটো দিব, 10,000 আহিব, 20,000 আহিব, 30,000 আহিব। আপোনালোকে মাহত কিমান ইনকম কৰে আপোনালোকৰ ইচ্ছা। আপোনালোকে যদি লোন বেছি ল'ব বিচাৰে আপোনালোকে বেছিকৈ এমাউণ্টটো এড কৰিব, যিহেতু কোনো ইনকম প্ৰুফ ইয়াত নিবিচাৰে বন্ধুসকল। সেইকাৰণে আপোনালোকে ইনকমটো বেছিকৈ দেখাব যদি আপোনালোকক লোনটো বেছিকৈ দৰকাৰ হয়, যদি চিভিল আপোনালোকৰ ভাল আছে। গতিকে গম পালে বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু বন্ধুসকল আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব যদি কিবা অসুবিধা হয়। মই নেক্সট ভিডিঅ'টো ইয়াৰ বিষয়ে আৰু কিছুমান কথা জানিবলগীয়া আছে, মই নেক্সট ভিডিঅ'টো লৈ আনিম কেনেকৈ আপোনালোকে অটো ডেবিট কৰিব পাৰিব, আপোনালোকৰ লোনটো লোৱাৰ পিছত অটো ডেবিট কেনেকৈ হ'ব, মই ইয়াৰ নেক্সট ভিডিঅ'ত লৈ আনিম। যদি আপোনালোকৰ দৰকাৰ হয় নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ।